গাইজ তো আমি আকৌ মানে ব্লগটো ষ্টাৰ্ট কৰিছোঁ ৰাতি আৰু এতিয়া আমি মানে ভাত চাত খালোঁ কাৰণ অকণমান আগতে আপোনাক দেখুওৱা নহ'ল বাট বেবী বা আহি পিনে গুচি গ'ল আৰু কালি আমাৰ এটা বহুত স্পেচিয়েল আমি এটা জেগাত যাম প্ৰথমতে মানে মন্দিৰ যাম তাৰপাছত আৰু কি প্লেনিং কৰিছোঁ এতিয়ালৈকে ডিচাইড নাই হোৱা বাট ইয়াত আমি ক'ৰবাত ফুৰিবলৈ যাম তো প্ৰথম কথা হ'ল কালি আমি ৰাতিপুৱা ওলাই যাব লাগিব চ' সেইটো কাৰণে এইবোৰ ৰুম যিমান লেতেৰা হৈ আছে সেইবোৰ ৰুম তো গোটেই ঘৰ এতিয়া চাফা কৰি দিম খালি ৰাতিপুৱা উঠি পিনে ঝাৰু মাৰি মুচি চাকি দি পিনে আমি ৰাৱানা তো আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই থাকিব গুড মৰ্ণিং তো এতিয়া ৰাতিপুৱা হ'ল আৰু আমি উঠি গ'লোঁ এতিয়া 5টা বাজে আন্ধাৰ হৈ আছে দেখা পাইছে আৰু এয়া চব কুকুৰে তো এতিয়া কাম চাম কৰি পিনে আৰু আমি গা পা ধুই বেবী আহিব আমাক লৈ আহিবৰ কাৰণে মানে ল'ব আহিব চ' এয়া তো চাওক এতিয়া লাহে লাহে ৰাতিপুৱা হৈ গ'ল আৰু এতিয়া আমি চাহ বনালোঁ মানে এতিয়ালৈকে গা ধুব যোৱাই নাই হেল্ল' তো এতিয়া আমি মন্দিৰ যাবলৈ ওলাইছোঁ আৰু গোটেইকেইটা আমি এনে বহি লৈছোঁ তো মন্দিৰৰ ৰাস্তাটো অকণমান চাওক বাৰু আপোনালোকৰ যোনে যোনে গুৱাহাটীত থাকেতো দেখা পাইছে বাৰু আৰু যোনে যোনে দেখা নাই চাই লওক ৰাস্তাটো কিমান ধুনীয়া তো আমি পূজা দিব গ'লোঁ আৰু সোনকালে আমাৰ পূজা হৈও গ'ল কাৰণ আমি বগলা মন্দিৰ গৈছিলোঁ কিবা পূজা দিবৰ কাৰণে তো এয়া আমি আৰু নিচে কিবা কথা পাতি গৈ আছোঁ তাৰপিছত আমি গাড়ীৰ কাৰণে ৰখি আছোঁ দেই গাড়ী কেতিয়া আহিব আমি ৰখি আছোঁ তাৰমানে পাৰ্কিঙো বহুত টাইম লাগি যায় আৰু বেবী কিবা প্ৰসাদ লৈ আছে তো আজি যিহেতু জানে নৰেন্দ্ৰ মোদী আহিব এইকাৰণে পূৰা প্ৰিপাৰেশ্যন চলি আছে জিমি চাওক এতিয়া আমি ঘৰ আহি পালোঁ আৰু জিমি চাওকচোন কি ধুনীয়া চুৱেটাৰ পিন্ধিছে ঠাণ্ডাত আৰু আমি অকণমান ৰেষ্ট কৰিলোঁ তাৰপিছত লাষ্টত দেখাই আছোঁ ক'ত যাওঁ তো এতিয়া আমাৰ চব ৰেডি হৈ গ'ল আমাৰ পায়েল ভাগৰ কিবা কোৱা ক'ত যাবা এয়া আমাৰ শাৰী পিন্ধি দিছে ধুনীয়াকৈ এতিয়া আমি যাওঁ দেৰিয়ে হ'ল আমাৰ টমি ওলাই গ'ল টমিয়ে যাব এয়া টমি হেল্ল' আমাৰ লগত যোৱা মানুহ চাওক একদম আমি আহি পালোঁ য'ত ফুৰিব মানে আহিছিলোঁ ৰিজৰ্টত তাতে আহি পালোঁ আৰু চাওক ইমান ধুনীয়া জাগা আৰু চাওক ভিউ চাওক ইমান ধুনীয়া ভিউজ দেখিছে নাই এইফালে এতিয়া এয়া আমি আজি আহি আছোঁ যিহেতু 14 ফেব্ৰুৱাৰী আৰু এইফালে ব্লেক ডেও হয় আমি গোটেইখিনি এয়া অকণমান আউটিঙত আহিছোঁ ইমান ধুনীয়া মানে বন্ধুসকল কি কওঁ ইমান ডাঙৰ এটা নিজৰা আছে গুৱাহাটীৰ মাজত ইমান ডাঙৰ নিজৰা মই সপোনতো ভবা নাছিলোঁ মই দেখুৱাই আছোঁ আৰু নিজৰাটো দেখা পাই আমাৰ জুমা বৰ্মন একদম পগলা যদি হৈ গৈছে এয়া চাওক এয়া জুমাবাই কৈছিলে কাপোৰ কেইটামান লৈ অহা হ'লে ভালেই আছিলে ধুব পাৰিলে হয় এয়া আমাৰ বিখ্যাত মানুহ এখেতসকল আমাক এনেকুৱা জেগালৈ লৈ আহিছে ধন্যবাদ আৰু বিশেষজন সেইজন আহি আছে এয়া আহি আছে লাহে লাহে ক'ৰবাত সোমাইছে আমাক এয়া জেগা আমাক আজি হেনো এনেকুৱা জেগাত লৈ যাম বুলি ক'লে আমি এয়া পগলা হৈ যাম হেনো সঁচাকৈ পগলা হৈছোঁ ৰাইজ চাওক এয়া চাওক হয় এফালে এটা আমাক মাতি আছে আহক ৰাইজ উঠি আহক চাওক চব কাঠৰে বস্তু ধুনীয়া ধুনীয়া বিনি সেইটো বৰ্মনে মোৰ বিয়াত গিফ্ট কৰিছে এইবিলাক গম পাইছা হয় হয় এইকাৰণে আৰু চেয়াৰটো দেখিছা যেতিয়া মই বুঢ়া হ'ম তাতে বহিম তো বাৰু সেনেকৈ এনজয় কৰি আছোঁ চববিলাক ভাল লাগিছে কাৰণ কালি আৰু ভাল ভাল ব্লগ আহিব আপোনালোক পাব মানে চব বজাৰ লৈ আহিছে আমি ইয়াতে বনাম মানে ইয়াতে বনাৰ চিষ্টেমটো নাই বাৰু তো আমি নিজে বনাই খাব লাগিব তো চোকা আছে চাওক কিমান ধুনীয়া চিষ্টেম কৰি দিছে তাৰপিছত এইফালে গেছ পানী পৰি আছে এইফালে চব আছে চাব পাৰে আপোনালোকে ইয়াতে বনাই যোনে ইচ্ছা খাব পাৰে
তো গাইছ ইয়াতে আমাৰ ভাগৱৰ পৰা বজাৰ লৈ আহিছে ইয়াতে পানীৰ বটল ঢেৰ লৈ আহিছে আৰু আমাৰ মাংস হ'ব ইয়াতে কি কি বনাইছে মেগী চেগি গোটেই লৈ আহিছে অংকুৰ আৰু ইয়াতে চেনি আছে গাখীৰ আছে কফি আছে যোনে যি খায় মানে সি বনাব আৰু আমাৰ এয়া তো ৰাইজসকল চব বহি আছে যোনে কামত লাগি গৈছে মুঠতে কাম মই আকৌ এইফালে নহৰু লৈছোঁ নহৰু চেলাওঁ এইটো আৰু কোনে খাব আমলাটো আমলাও আনিছে গ্ৰেট তৰিকা আৰু এইফালে আমাৰ ইহঁতে অলপ ভিডিঅ' চাই আছে পায়েলে আৰু বিবি আৰু আমাৰ জিতু বাবা হেল্ল' ভাল লাগিছে না আহি লাগে অলপ মাজে মাজে তো ৰাজাইতো ৰাজাই মানে মেইন ৰান্ধনি হয় তো ৰাজা বনাব বা কফি কাটিব ধৰিছে কি হ'ল পিনি আমাক ইহঁতে এই ল'ৰাকেইটা আমাক ফাঁকি দিছিলে যে হেনো আজি হেনো আমি একো কৰিবলৈ অকল ভিডিঅ' বনাম ফটো উঠিম বাকী খানা মানে ইহঁতে বনাব এতিয়া আমি সেইকাৰণে এনে নকয়তো ছোৱালী নহ'লে পৃথিৱীত একোৱেই নহয় বজাই কৈছে আমাৰ মানে ইয়াতে যিহেতু মিক্সি নাই ন তো মিক্সি নাই কাৰণে আমাৰ গাড়ীৰ চকা দি পিচি আছে মছলা এয়া এয়া চাওক মহান মানুহটোৱে এয়া কৰি আছে ফুটি গেলাক নেকি লাগিলে নেকি কাণ্ড কৰি দিছে সিহঁতি ভিতৰলৈ যোৱা নাই মায়ে চালাড কাটি আছে খানা 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 ই যেতিয়া কিবা কাম কৰে কিবা এটা উল্টা কাম কৰি আহিব যেনেকৈ বটলটো ফুটা কৰি থৈ আহিলে গাইজ এতিয়া বেবা নাচি আছে আকৌ কাপোৰ চেঞ্জ কৰিলে আৰু বিনিবা কাপোৰ একে আছে কেনে বিনিবা কাপোৰ কোন আৰু এতিয়া বনালে চিকেন কেনে খাই ভাল লাগিলে আজি পিকনিক বোলে ক'ব পাৰা দে টমি এটা আছে বেবা আছে এটা পাইলবা আছে কাপোৰ চেঞ্জ কৰিলে আমাৰ গাড়ী চলাই আছে এইফালে লাঠি লৈছে এতিয়া কি ক'ব লাগে কোৱা কি ক'ব লাগে এইবোৰ ড্ৰাইভাৰ ভাল নহয় কাৰণে বাইকে সদায় এইবোৰ গাড়ী চলাব দিলে এইবোৰ লৈ থাকে স্পীড মানে ভৰি একদম স্পীডত যায় ৰাতি কথা কোনে চলাইছে কোনে কি কৰিছে নাজানে তো তই এইবোৰ ভাষণ দিব নালাগে তই এতিয়া কেমেৰা গিৰ চলাব নালাগে তই ডায়লগ থটো যদি দেখত আহিল হয় যেটা ডায়লগ দিলিবা এইফালে আমি বহুত কষ্টত বহি আছো গাইজ পাইলে বহুত কষ্টত বহি আছে গাইজ তো আমি আহি পালোহি ঘৰ আৰু মোৰ মাত শুনি গম পাইছে যে আমি কিমান বেছি ফূৰ্তি কৰিছোঁ মানে লাইফত ইমান বেষ্ট ডে কেতিয়া আছিলে আজি সঁচাকৈ বহুত বেছি আমি এনজয় কৰিছোঁ আৰু থেংকছ টু নিশাবা যোনে ইমান ধুনীয়াকৈ আমাক মানে মোক ইমান ধুনীয়াকৈ ছাৰপ্ৰাইজ বাৰ্থডেৰ আগে আগে আৰু এতিয়া আমি আহি পিনে মাক ক'লোঁ মা চাহ বনাই দিয়া কাৰণ মোৰ কল মানে পূৰা বিষাই আছে কালি মানুহে মোক কিবা ক'লে মই ভাঙা মাত লৈ কথা পাতিব লাগিব তো এতিয়া কি হ'ল কালিৰ কাৰণে মানে যোগাৰ কৰা আছে আৰু এয়া মা কিবা কোৱা মা এতিয়া পাইলে বাৰু কৈ দিছে কালি তাইৰ বাৰ্থডে তো আপোনালোকে সবে আশীৰ্বাদ দিব যেহেতু তাই পৰীক্ষা দিব ওলাইছে আৰু আজি কথা হ'ল মন্দিৰত যোৱাৰ কাৰণে তাৰ কামাখ্যা মন্দিৰত গৈছিলোঁ পূজা দিবৰ কাৰণে খাব ওলাইছোঁ গাইজ কিন্তু চাহপাত নাই 1 লিটাৰটো ওলাই দিছোঁ গাখীৰ এতিয়া কি কৰিম তাকে ভাবি আছোঁ আৰু কালি একদম ভাল ব্লগ আহিব দেই আপোনালোকে চাব কিন্তু আশা কৰিছোঁ আজি ভিডিঅ'টো আপোনালোকে কেনেকৈ পাইছে ভাল পাইছে চাগে আজিকালি ৰাখিছোঁ আহি গা ধুইছোঁ দেই পুৰা গা ধুইছোঁ তো গাইজ আমি ব্লগটো আকৌ কণ্টিনিউ কৰিম আপোনালোকে চাই থাকিব আজিৰ কাৰণে বাই